তো হেল্ল' এভৰিৱান এপিডিচিএল ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে ইয়াতে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু যিসকল কেণ্ডিডেট এলিজিবল ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দেখিবলৈ পাইছে এপিডিচিএল ৰিক্ৰুইটমেণ্ট 2024 নটিচ আউট ফৰ কনচাল্ট পোষ্ট মানে আপোনালোকৰ ইয়াত যিটো পোষ্ট ওলাইছে নেমটো হৈছে কনচাল্ট পোষ্ট আৰু প্ৰায় এপিডিচিএলৰ ফুল ফৰ্মটো নাজানে এপিডিচিএলৰ ফুল ফৰ্মটো হৈছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড আৰু যে আমি তলত অকণ যদি স্ক্ৰল ডাউন কৰি আমি ইয়াতে দেখা পাম যে এপ্লিকেশ্যন মানে ইয়াত আপোনালোকৰ যিটো লাষ্ট ডেট দিছে ইয়াত এপ্লাই কৰা সেই লাষ্ট ডেটটো আপোনালোকৰ 10 ফেব্ৰুৱাৰী মানে আপোনালোকৰ ইয়াত 10 দিন সময় আছে মাত্ৰ 1 তাৰিখৰ পৰা হৈছে ষ্টাৰ্ট আৰু 10 তাৰিখলৈকে লাষ্ট ডেটটো আপোনালোকে সোনকালে এপ্লাই কৰিব আৰু ইয়াতে যিটো ভেকেন্সি হ'ব ভেকেন্সিটো আপোনালোকৰ অনলি ওৱান টা মানে অকল এটা পোষ্ট যিটো পোষ্ট আপোনালোকৰ ইয়াতে দিছে পোষ্ট নেমটো কনচাল্ট তো আপোনালোকে অকল কনচাল্টৰ পোষ্ট এটা খালি আছে যিসকলে ইণ্টাৰেষ্টেড আৰু এলিজিবিলিটি তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে আৰু যিটো এপ্লিকেশ্যন মোড মানে আপোনালোকে ইয়াতে নৰ্মেলি অনলাইন থাকে এইটো অফলাইন আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াত অফলাইন এপ্লাই কৰা প্ৰসেছখিনি মই আপোনালোকক কৈ আছো ভিডিওতে এখলৈকে চাই থাকক আৰু ইয়াতে যিটো জব কেটেগৰী মানে আপোনালোকৰ যিটো কেটেগৰী হেতু আসাম গভৰ্ণমেণ্ট জব মানে আপোনালোকৰ চাকৰিটো অসম চৰকাৰ ফালৰ পৰা কৰা হ'ব অসম চৰকাৰ ফালৰ পৰা ওলাইছে আৰু ইয়াতে যিটো আপোনালোকৰ জব লোকেশ্যন মানে আসাম মানে আপোনালোকে চাকৰিটো পালে অসমতে চাকৰিটো কৰিব লাগিব বেলেগ বাহিৰত কৰিব লগা নহয় আৰু আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে ইয়াতে গৈ পিনি ভিজিট কৰি পিনি চাব পাৰে আৰু আপোনালোকৰ ইয়াতে যিটো স্যালাৰি থাকিব হেতু স্যালাৰিটো আপোনালোকৰ 50000 পাৰ মান্থ থাকিব আপোনালোকৰ ইয়াতে আৰু আপোনালোকৰ ইয়াত দি দিছে এজ লিমিট মানে আপোনালোকৰ এজ লিমিটটো 18 বছৰৰ পৰা আপোনালোকে 64 ইয়াৰ্স লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব যিসকল কেণ্ডিডেটে কৰিছে তেনেকে তেওঁলোকেহে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ বিচাৰিছে মানে আপোনালোকৰ গভৰ্ণমেণ্ট ফালৰ পৰা প্ৰভাইড কৰা তেনেকা ধৰণৰ সাৰ্টিফিকেটও থাকিব লাগিব তেতিয়া আপোনালোকে এই পোষ্ট কেটাত এপ্লাই কৰিব পাৰিব আৰু ইপিনে দিছে হাউ টু এপ্লাই ফৰ এপিডিচিএল ৰিক্ৰুইটমেণ্ট এপ্লাই প্ৰসেছটো কেনেকৈ হ'ব মই আপোনালোকক জনাইছো যেটো অফলাইনে হ'ব আৰু আপোনালোকৰ ইয়াতে বিচাৰিছে পাছপোৰ্ট সাইজৰ ফটো বিচাৰিছে ক্লাছ 10ৰ সাৰ্টিফিকেট আৰু এজ প্ৰুফ তেনেকা ধৰণৰ ডকুমেণ্টখিনি বিচাৰিছে আৰু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ হেতি পঠিয়াব লাগিব আৰু এটা আপোনালোকে পঠিয়াব আপোনালোকে ইয়াত তো আপোনালোকৰ ইয়াত এড্ৰেছখিনি কমপ্লিটলি দি দিছে গুৱাহাটীৰ হয় আৰু ইয়াতে ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 1 তাৰিখৰ পৰা দিছিলে আৰু ক্লোজিং ডেট মানে যেটো অন্তিম তাৰিখ মানে হেতু 10 তাৰিখ আৰু আপোনালোকে যেটো এপ্লিকেশ্যন ফৰ্ম মই আপোনালোকক কৈছিল এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে দিয়ে দিছে এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক হেয়াৰত গৈ পিনি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি পিনি আপোনালোকে তাতে ফটো লগাব আছে ডকুমেণ্টখিনি কমপ্লিট দি পিনি আপোনালোকে পঠিয়াই দিব লাগিব আৰু ইয়াত যেটো অফিচিয়েল ৱেবছাইট লিংক আপোনালোকে ইয়াতে গৈ পিনি চেক আউট কৰিব পাৰিব আৰু আজিলে আপডেট ইমানে আছিলে এপিডিচিএল ফালৰ পৰা নতুনকৈ পোষ্ট ওলাইছে আপোনালোকে যিসকল কেণ্ডিডেটে ইয়াতে ইণ্টাৰেষ্টেড আৰু এলিজিবিলিটি তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এনেকা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ